এটা ব্ৰেকিং নিউজ ডিমৌত বোমাতংক ডিমৌৰ সমীপৰ পাৰলিগুৰিত সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছে এটা বোমা উদ্ধাৰৰ কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বোমাটো নিৰাপদ স্থানলৈ লৈ যোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে পথ নিৰ্মাণ কৰি থকা সময়তে এগৰাকী শ্ৰমিকে এটা সন্দেহজনক ষ্টীলৰ পাত্ৰ প্ৰত্যক্ষ কৰি প্ৰথমে খবৰ দিয়ে ঠিকাদাৰক আৰু তাৰ পিছতে সেই পাত্ৰটোতে বোমা থকা বুলি পৰৱৰ্তী সময়ত পোহৰলৈ আহে পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ডিমৌ আৰু নিতাই পুখুৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ৱায়াৰ সংযোগী ষ্টীলৰ জকটো কোনো নিৰাপদ স্থানলৈ লৈ যায় আৰু এই সন্দৰ্ভত এতিয়াও মুখ খোলা নাই আৰক্ষীয়ে জানিব পৰা মতে আৰক্ষীয়ে 5 কেজি ওজনৰ ষ্টীলৰ জকটো ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে আৰু এনেদৰে সন্দেহজনক অৱস্থাত উদ্ধাৰ কৰা বোমাক লৈ এতিয়া ডিমৌত অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে ডিমৌৰ সমীপৰ পাৰলিগুৰিত সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছে এটা বোমা উদ্ধাৰক কেন্দ্ৰ কৰিয়ে এতিয়া অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে পথ নিৰ্মাণ কৰি থকা সময়তে এগৰাকী শ্ৰমিকে এটা সন্দেহজনক ষ্টীলৰ পাত্ৰ প্ৰত্যক্ষ কৰি প্ৰথমে খবৰ দিয়ে ঠিকাদাৰক আৰু তাৰ পিছতে নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে বোমাটো সেই পাত্ৰটোতে বোমা থকা বুলি জনাৰ পিছৰ পোহৰলৈ অহাৰ পিছতে পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে আৰু তাৰ পিছতে ডিমৌ আৰু নিতাই পুখুৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ষ্টীলৰ জকটো কোনো নিৰাপদ স্থানলৈ লৈ যায় এই সন্দৰ্ভত এতিয়াও মুখ খোলা নাই আৰক্ষীয়ে আৰু আনহাতে জানিব পৰা গৈছে যে আৰক্ষীয়ে প্ৰায় 5 কেজি ওজনৰ ষ্টীলৰ জকটো ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে আজি পুৱা ভাগত মানে প্ৰায় 8মান বজাত আমাৰ ইয়াত হুৱৰতে লাগিছে এই যে পুলটো খান্দি থাকোঁতে ইয়াত বোম এটা ওলাইছে বুলি কৈছে বোমটো কি আকৌ আগতে এই যিটো 10 লিটাৰমান হেৰিয়াৰ এই জাৰ তাৰপৰা যে ৱাৰ দুটা আছে নতুন তো টেকনিকেলি কথাটো হ'ল তাৰপৰা পুলিচ আহিছে কোনে খবৰ দিছে পুলিচক আমি নাজানো তাৰপিছত সিহঁতি ক'লে যে পুলিচ আহিছে কালিয়ে বোলে এই মিয়াটোৱে কৈছে যে শুনা যিটো শ্ৰমিকে কৈছে যি পাইছে সি হেনো সেইফালে দলিয়াই থ'লে বোমটো দলিয়াই থ'ব পাৰে নে হা তাৰপিছত বোমকৈ হোৱাটো লাগিল তো পুলিচে কৈছে এইটো বোম হয় কথা বুজা নাই তাৰপাছত এইটো পাৰলিগুৰি হয় এইটো অন্যতম ৰণস্থলী ইয়াৰ ইতিহাস আছে 83ত মৰিছে 93ত মৰিছে ইয়াৰ শ্বহীদ আছে এইটো কাৰণে হেৰি হ'ব পাৰে কিন্তু মই ভাবিছোঁ তাৰমানে এই যে একদম ষড়যন্ত্ৰ খুব কৌশলপূৰ্ণভাৱে কোনোবাই হেৰিয়ে সিহঁতৰ চামচাৰে এইটো কাম কৰিছে গম পাইছে আৰু গতিকে তাৰপাছত বোমটো লৈ গুচি গৈছে পুলিচে আৰু কোনো বোমৰ বিশেষজ্ঞ নাই তাৰপৰা পুলিচেতো আনকালেতো বোম এটা ওলালে বোমৰ বিশেষজ্ঞ আহে কোনো বিশেষজ্ঞ নাই সাংঘাতিক কথা সিহঁতে পুলিচে হাতত বস্তা এটা দিয়ক বুলি ক'লে ইয়াৰ পৰা বালি কেইটামান লৈ মই ইয়াৰ পৰা বস্তা এটা দি দিছোঁ বস্তাটো আৰু বালিকণ ভৰাই পিনি হেৰিটো লৈ গৈছে এই ৰজাবিৰফালে গুচি গৈছে দেই ইয়াৰ পৰা 4 কিলোমিটাৰ আগত তাৰপাছতে ডেস্কো কোৱা নাই আৰু মিডিয়াকো জনোৱা নাই আমাকো কোৱা নাই ইয়াৰ মানুহকো নক'লে একো শব্দই নক'লে আমাকো নক'লে যে এইটো বোম হয় নহয় তাৰপৰা তেওঁলোকে কৈছে যে বোম হয় কি দেখিলে ৱাৰ আছিলে দুডোখৰ তাৰপাছত মুখনিখনত যিবোৰ স্কলাৰশ্বিপ যেনেকৈ ব্যৱহাৰ কৰে বা তেনেকুৱা ধৰণৰ আছিল সেইটো হয় কিন্তু টেকনিকেলি কথাটো হ'ল এইটো গণ্ডগোলী আছে আৰু ইমান নতুন হ'ব নালাগে আজি